নমস্কাৰ মই আজি আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছো আৰু এই ভিডিঅ'টোত বেলেগ ধৰণৰ নহয় আসলতে যিসকল ব্যক্তি বৰ্তমান সময়তো আধাৰ কাৰ্ড সমূহ আপডেট কৰা নাই চৰকাৰী নিয়ম অনুযায়ী বৰ্তমান সময়ত যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ড সমূহ ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব মানে ডকুমেন্ট আপডেট কৰিব লাগিব আৰু যদিহে আপোনালোকে ডকুমেন্ট সমূহ আপডেট নকৰে আধাৰ কাৰ্ডটো আপডেট নকৰে তেতিয়া হলে আপোনালোকৰ হে আধাৰ কাৰ্ডটো অচল হৈ পৰিব পাৰে বা যিকোনো এটা কামত লগালে মানে হে কামটো নাখাটিব পাৰে গতিকেলৈ ডিসেম্বৰ 14 তাৰিখলৈকে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড সমূহ আপডেট কৰিব লাগিব যদি আপোনালোকে এই নিৰ্দিষ্ট টাইমৰ মাজত আধাৰ কাৰ্ডটো আপডেট নকৰে তেতিয়া হলে আপোনালোকে নেক্সট 14 ডিসেম্বৰৰ পাছত আপোনালোকে পইচা দি হলো আধাৰ কাৰ্ড আপডেট কৰিব লাগিব গতিকেলৈ আপোনালোকে আপোনালোকৰ মোবাইলৰ দ্বাৰা কিদৰে ঘৰতে বহি ডকুমেন্ট আপডেট কৰিব আধাৰ কাৰ্ডৰ হে বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ যি আধাৰ কাৰ্ড আছে হে আধাৰ কাৰ্ডটো আপডেট কৰিব পাৰিব পোনপ্ৰথমে আধাৰ কাৰ্ডটো আপডেট কৰিব সময়ত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে যিটো মোবাইল লিংক আছে হে মোবাইলটো আপোনালোকৰ ওচৰত থাকিব লাগিব নেক্সট পান কাৰ্ড ড্ৰাইভিং লাইসেন্স তাতে এখন লিষ্ট আছে হে লিষ্টৰ অনুযায়ী আপোনালোকৰ কি ডকুমেন্ট আছে হে ডকুমেন্ট সমূহ আপোনালোকে ইয়াতে আপলোড দিব লাগিব আৰু ডকুমেন্টটো ডাইৰেক্ট ফটো আপলোড নলয় যি ফটো আপলোড লয় হেসমূহ তাত উল্লেখ আছে আৰু গতিকে ফটো যদি নলয় তেতিয়া হলে আপোনালোকে এটা পিডিএফ প্ৰতিটো ডকুমেন্টৰ এটা পিডিএফ বনাই ল'ব লাগিব আৰু হে পিডিএফটো তাত আপলোড দিব লাগিব গতিকে প্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অন কৰি ল'ব অন কৰাৰ পাছতে ইয়াতে সাৰ্চ কৰিব আধাৰ কাৰ্ড লিখি ইয়াতে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত যিটো প্ৰথম লিংক পাব UIDAI হে লিংকটোতে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আৰু এখন নতুন কেনে স্ক্ৰীন দেখিবলৈ পাব ইয়াতে আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিবলৈ আহিব ইয়াতে ইংলিশ মই সিলেক্ট কৰি লৈছো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছতে দেখিবলৈ পাব আপডেট আধাৰ আপোনালোকে দেখিবলৈ পাব এই লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে ইয়াতে তলত লিখা আছে ডকুমেন্ট আপডেটত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপুনি ইয়াতে লিখা আছে ৰঙা কেনে দেখিছে আপলোড ডকুমেন্ট ইন সাপোর্ট অফ আইডেন্টিটি এন্ড এড্ৰেছ ফ্ৰী টিল 14/12/2024 ইয়াতে তলত যেটো আপোনাৰ গোলকে এই নীলা হৈ আছে এই নীলা ক্লিক টু সাবমিট লিখা আছে এই তাতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এখন স্ক্ৰীন খুল খাই আহিব ইয়াতে আধাৰ নাম্বাৰটো আৰু ক্যাপচাৰ কোডটো ভৰাব লাগিব আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব তাৰ পিছতে ক্যাপচাৰ এন্টাৰ ক্যাপচাৰ ইয়াত সাইডত যেটো লিখা আছে এটো টাইপ কৰিব ইয়াতে আধাৰ নাম্বাৰটো টাইপ কৰিলো টাইপ কৰাৰ পাছতে ক্যাপচাৰটো টাইপ কৰিব লাগিব ক্যাপচাৰ টাইপ কৰাৰ পাছত আপুনি লগইন উইথ OTP ক্লিক কৰিব তাৰ পাছতে আপোনাৰ যেটো মোবাইল নাম্বাৰ লগত লিংক আছে আধাৰটো তাত এটা OTP যাব হে OTP টো ইয়াতে তলত এন্টাৰ OTP আছে এই এন্টাৰ OTP হে নাম্বাৰটো টাইপ কৰি দিব টাইপ কৰাৰ পাছতে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পাছত দেখিছে আপোনালোকে চাওক লাহে লাহে নতুন এটা পেজ খুল খাই আহিছে আৰু এই পেজটোত ইয়াতে প্ৰথমতে লিখা আছে ডকুমেন্ট আপডেট
তাৰপিছত ডকুমেণ্ট আপডেটত ক্লিক কৰি দিব ইয়াতে তলত যেটো নেক্সট আছে বেক আছে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছতে আৰু এটা হাউ টু ৱৰ্ক এই কথাখিনি ইয়াতে লিখা আছে আপোনালোকে চাই ল'ব যদি চাই লয় যদিহে না চাই নেমেলি ডাইৰেক্টলি কৰো বুলি ভাবে তাৰে তেতিয়াহলে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছতে আপোনাৰ হে আধাৰ কাৰ্ডটো লগত ওটিপি যেটো মানে লিংক আছে এই আধাৰ কাৰ্ডৰ যিজন ব্যক্তি হয় তেওঁলোকৰ নাম জেন্ডাৰ ডেট অফ বাৰ্থ গাৰ্জিয়ান নেম এখিনি সম্পূৰ্ণ তেওঁ এড্ৰেছটো আহি যাব আহাৰ পাছতে ইয়াতে সৰু বক্স এটাত লিখা আছে ইয়াতে গোল এটা মাৰ্ক দিয়া আছে দেখিছে আপোনালোকে এই গোল মাৰ্কটোত ক্লিক কৰিব আই ভেৰিফাই ডেট এব্ৰভ ডিটেইলছ দা এব্ৰভ ডিটেইলছ আৰ কাৰেক্ট এটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি নেক্সটত আকৌ ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আৰু এটা নতুন স্ক্ৰিন আপোনালোকে দেখিবলৈ পাব ইয়াতে চাওক দেখিছে প্লিজ আপডেট ইয়াত তলত লিখা আছে প্লিজ আপডেট proof of identity POI document proof of identity ইয়াতে এই তলত যেটো সৰু কাৰ এটা চিন দিপিনি দিয়া আছে এ তাতে আপুনি ক্লিক কৰিব আপোনালোকৰ কি আইডেন্টিটি আছে এখিনি ইয়াৰ পৰা বাছি ল'ব ড্ৰাইভিং লাইসেন্স ডিজিবিলিটি কাৰ্ড কিবা জি আছে মানে আপোনালোকৰ ইয়াতে নিৰ্দিষ্ট এটা ইণ্ডিয়ান পাছপোৰ্ট হক মাৰ্কশিট সাৰ্টিফিকেট এনেকুৱা ধৰণৰ জি আছে এখিনি চাই ল'ব চাই লৈ ইয়াতে সোর্স কৰি ল'ব যেটো ফাইল আপুনি ইয়াতে আপডেট দিব মই এটো সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পাছতে ইয়াতে দেখি তলত যেটো ওকে লিখা আছে ঘৰ এটাত এই ওকেটোত ক্লিক কৰিব ওকেটোত ক্লিক কৰাৰ পাছত আপোনাৰ তলৰ যেটো আৰু এটা ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেন্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে কন্টিনিউ টু আপলোডত ক্লিক কৰিব মিডিয়া প্লেয়াৰত ক্লিক কৰিব তেতিয়া আপোনালোকে নিৰ্দিষ্ট যেটো ফাইল পাব সেই ফাইলটো আপোনালোকে ইয়াতে আপলোড দিব পাৰিব মই এটা নিৰ্দিষ্ট ফাইলটো ইয়াতে বিচাৰি লওঁ মই নিৰ্দিষ্ট ফাইলটো বিচাৰি ললো আৰু বিচৰাৰ পাছতে ইয়াতে 100% নীলা কেনে তলত দেখাই দিছে ইয়াত আকৌ তলত আৰু এটা ইয়াতে লিখা আছে প্লিজ আপলোড proof of address আৰু এটা ইয়াতে আপলোড দিব লাগিব আপুনি ধৰক এটাত আপোনাৰ দিলে পান কাৰ্ডটো দিলে আৰু নেক্সট আপুনি ভোটাৰ কাৰ্ডটো আপুনি পিডিএফ বনাই পিনি দিব পাৰে এটো মই দিছো ইয়াতে আকৌ আগতে ওকে কৰিব ওকে কৰাৰ পাছত কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এটা স্ক্ৰিন ডাঙৰ আখৰে দিনি আহি যাব এই স্ক্ৰিনটোত ওকে মানে প্লিজ ক্লিক অন ওকে টু কনফাৰ্ম আপুনি কনফাৰ্ম কৰিব লাগিব ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছতে আপোনাৰ আৰু এটা নতুন স্ক্ৰিন দেখিবলৈ পাব এই কামটো কিন্তু আপোনালোকে যিমান মানুহৰ আধাৰ কাৰ্ড আছে ইমান মানুহে এটো কৰিবই লাগিব গতিকে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তো আপোনালোকে এটো কাম কৰিব লাগিব এটো নতুন স্ক্ৰিন দেখিছে আপোনালোকে দিয়ে ৰেসিডেন্ট দিস সার্ভিস ইজ ফ্রি টিল এটো নিৰ্দিষ্ট ডেটটো লিখা আছে তাৰ পিছতে আপুনি তলত যেটো সাবমিট বুটাম আছে সাবমিট বুটামত ক্লিক কৰক ক্লিক কৰাৰ পাছতে আপোনাৰ 15 সেকেন্ড 20 সেকেন্ড কিবা এটা দিব টাইম আপোনালে লগে লগে এটা মেছেজও আহিব যেটো আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক আছে সেই মোবাইল নাম্বাৰটোত এটা মেছেজও আহিব তাৰ পিছতে আপুনি দেখিবলৈ পাব ইয়াতে সাকসেস হৈ গৈছে ট্ৰানজাকশন ইয়াতে সাকসেস স্ট্যাটাসটো সাকসেস হৈছে পেমেন্ট ডেট এন্ড টাইম এটো ফ্ৰী আছে গতিকে আমাৰ এটো একো নাই আহা তাৰ পিছতে নিৰ্দিষ্ট ডেটটো আজি ডেটটো আহি গৈছে ইয়াতে টাইমটো আহি গৈছে এমাউন্টটো আমাৰ 0 বৰ্তমান আমি ফ্ৰী কেনে কৈছো এটো কাৰণে 0 হয় তাৰ পিছতে ডাউনলোড একনলেজমেন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে আপোনাৰ পিডিএফটো খুলি চাব এটা নতুন যেটো মানে আমি সাবমিট কৰিলো ইয়াৰ যেটো প্ৰুফ হয় স্লিপ হয় এই স্লিপটো ইয়াতে দেখিবলৈ পাব আৰু সেই স্লিপটো আপুনি কিবা কাৰণত দৰকাৰ পৰিলে বেতে ইয়াক আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখি থব পাৰিব এদৰে আপোনালোকে আপোনালোকৰ মোবাইলটো দ্বাৰা কিদৰে আধাৰ কাৰ্ডটো আপডেট ডকুমেন্ট
আপডেট কৰিব পাৰিব বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব এই বিষয়ে মই আপোনালোকক ক'লোঁ ধন্যবাদ